ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই তোমালোকৰ 10ম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ফাৰ্ষ্ট ফ্লাইটৰ প্ৰথম তোমালোকৰ চেপ্টাৰ এ লেটাৰ টু গড এইটো মই তোমালোকক আজি বুজাই দিম আশা ৰাখিছোঁ তোমালোকে ভালদৰে মন দি শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা এতিয়া এ লেটাৰ টু গড ইয়াৰ মানে যিজন মানে ৰাইটাৰ হৈছে তেওঁ হৈছে জি.এল. ফিউৱেন্স এতিয়া তেখেত এজন কি আছিলে মেক্সিকান ৰাইটাৰ আছিলে এজন জাৰ্নেলিষ্ট আছিলে আৰু এজন মানে জনপ্ৰিয় কবিও আছিলে এতিয়া এই লেটাৰ টু গড ইয়াত মানে কাৰ কথা আছে এজন খেতিয়কৰ কথা আছে যাৰ নাম আছিলে লেঞ্চো তেওঁৰ মানে মাকৈ খেতি কৰিছিলে আৰু মানে তেওঁৰ সেই খেতিডৰাৰ ওপৰতে মানে তেওঁৰ জীৱনৰ মানে সকলোবিলাক নিৰ্ভৰ কৰিছিলে তাৰপিছত কি হ'ল এবাৰ তেওঁৰ সেই গোটেই শস্যখিনি মানে খেতিখিনি নষ্ট হৈ গ'ল আৰু নষ্ট হৈ যোৱাৰ পাছত তেওঁ কি কৰিছিলে ভগৱানলৈ এখন চিঠি লিখিছিলে আৰু সেই চিঠিখনৰ বিষয়ে তেওঁ যে সেই চিঠিখন লিখিছিলে চিঠিখন লিখাৰ পৰা মানে কেনেকৈ ঘটনাবোৰ আগবাঢ়ি গৈছিলে তেওঁ চিঠিখন কালৈ লিখিছিলে ভগৱানলৈ লিখিছিলে গতিকে তেওঁ ভগৱানলৈ যে চিঠিখন লিখিছিলে সেই চিঠিখন প্ৰকৃততে ভগৱানৰ ওচৰ পালেগৈনে তাৰপিছত ভগৱানলৈ তেওঁ যে পইচা বিচাৰি মানে চিঠি লিখিছিলে সেই পইচাটো তেওঁলৈ ভগৱানে পঠিয়ালেনে এই গোটেইখিনি কথাৰ উত্তৰ পাবলৈ হ'লে আমি কি কৰিব লাগিব এ লেটাৰ টু গড এই কাহিনীটো আমি পঢ়িব লাগিব এতিয়া আমি এই পাঠটো আৰম্ভ কৰোঁ দেখোৱা তোমালোকৰ কি আছে প্ৰথমে চোৱা দ্য হাউচ The only one in the entire valley sat on the crest of a low hill. এতিয়া সেই ঘৰটোৰ কথা কৈছে যিটো ঘৰ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী সেই উপত্যকাটোৰ ভিতৰত বা গোটেই উপত্যকাটোৰ ভিতৰত সেই এটাই ঘৰ আছিলে এই ঘৰটো ক'ত অৱস্থিত আছিলে ছেট অন দ্য ক্ৰেষ্ট অফ আ ল' হিল এটা চাপৰ পাহাৰৰ ক্ৰেষ্ট মানে কি চূড়া একেবাৰে ওখ যিটো অংশ মানে পাহাৰটো চাপৰ আছিলে কিন্তু চাপৰ পাহাৰটোৰ ওখ অংশটোত সেই ঘৰটো অৱস্থিত আছিলে মানে কাৰ ঘৰটো লেঞ্চৰ ঘৰটো তেওঁ এজন খেতিয়ক আছিলে তোমালোকক মই কৈছোঁৱেই আৰু কি কৈছে ফ্ৰম দিছ হাইট ওৱান কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ দ্য ফ্লাৱাৰ্ছ ডেট অলৱেজ প্ৰমিছড আ গুড হাৰ্ভেষ্ট আৰু ফ্ৰম দিছ হাইট আৰু সেই য'ত মানে ঘৰটো অৱস্থিত হৈ আছিলে য'ত ঘৰটো মানে আছিলে ফ্ৰম দিছ হাইট সেই উচ্চতাৰ পৰা কি কৰিব পাৰিছিলে ওৱান কুড চি যিকোনো এজন মানুহে কি দেখিব দ্য ৰিভাৰ নদীখন দেখিব এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ আৰু সেই পকা মাকৈডৰা ডটেড উইথ দ্য ফ্লাৱাৰ্ছ য'ত কি হৈছিলে ফুল ফুলি আছিলে গোটেই মাকৈডৰাত মানে কি হৈছিলে ফুল ফুলি আছিলে তাৰপিছত মানে মাকৈ মানে হ'ব আৰু ডেট অলৱেজ প্ৰমিছড গুড হাৰ্ভেষ্ট যিটোৱে কি দেখুৱাইছিলে ফুলেৰে ফুলি থকা মানে মাকৈডৰা মানে পকা সেই মাকৈডৰা দেখাৰ লগে লগে কেনেকুৱা লাগিছিলে যেন এইবাৰ মানে ফচল খুব ভাল হ'ব মানে ভাল শস্য পোৱা যাব সেই কথাটো আমি গম পাইছিলোঁ তাৰপিছত কি কৈছে দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপুৰ অৰ এট লিষ্ট আ শ্বাৱাৰ আৰু তেতিয়া সেই যে মানে ফুল ফুলি থকা সেই মাকৈডৰা আমি যিডৰা কথা মানে আমাক ইয়াত লেখকে কৈছে সেই মাকৈডৰাক তেতিয়া এটাই বস্তু আমাক দৰকাৰ হৈছিলে কি দৰকাৰ হৈছিলে মানে এজাক বৰষুণ মুখলধাৰৰ বৰষুণ বুলিও ক'ব পাৰা বা মানে জোৰেৰে মানে এজাক মানে বৰষুণৰ দৰকাৰ হৈছিল দ্য অনলি থিং দ্য আৰ্থ নিডেড আৰু সেই সময়ত পৃথিৱীখনক মানে য'ত মানে মাকৈডৰা আছিলে বা সেই ঠাইখিনিত মানে এটাই বস্তুৰ প্ৰয়োজন আছিলে কি আছিলে ডাউনপুৰ এজাক মানে মুখলধাৰ মানে ধাৰাসাৰ বৰষুণ বা এটলিষ্ট আ শ্বাৱাৰ বা এজাক নেকনেকীয়া বা কিনকিনীয়া বৰষুণৰ দৰকাৰ হৈছিলে থ্ৰু আউট দ্য মৰ্ণিং আৰু গোটেই ৰাতিপুৱা ধৰি মানে ৰাতিপুৱাৰ পৰা কি হৈছিলে লেঞ্চো খেতিয়কজনৰ কথা কৈছে হু নিউ হিজ ফিল্ডছ intimately had done nothing else but see the sky towards the northeast আৰু গোটেই মানে ৰাতিপুৱাৰ পৰা কি কৰিছিলে লেঞ্চোৱে হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি যি নিজৰ পথাৰডৰা খুব ভালকৈ জানিছিলে যিহেতু তেওঁ খেতিডৰা কৰিছিলে বা তেওঁ খেতিৰ লগতে জড়িত গতিকে তেওঁ খেতিৰ লগত মানে বা শস্যৰ লগত জড়িত সকলোবিলাক কথা তেওঁ জানিছিলে আৰু নিজৰ পথাৰখনৰ বিষয়টো জানিবই গতিকে তেওঁ কি কৰিছিলে হেড ডান নাথিং এলছ তেওঁ একো কৰা নাছিলে মাত্ৰ কি কৰিছিলে বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট আৰু উত্তৰ পূব ফাললৈ তেওঁ মানে চাই আছিলে যে কিজানি বৰষুণ এজাক আহে নেকি যিহেতু বৰষুণ এজাকৰ তেতিয়া বৰ প্ৰয়োজন হৈছিলে তাৰপিছত কি হ'ল নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ ওমেন তাৰপিছত তেওঁ মানে কি কৈছে মহিলা এগৰাকীক কৈছে আৰু সেই মহিলাগৰাকী আমি মানে অনুমান কৰি ল'ব পাৰোঁ তেখেতৰ পত্নী বুলি নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ তাৰপিছতে তেওঁ যেতিয়া মানে সেই নৰ্থ ইষ্টৰ ফাললৈ বা পূব ফাললৈ উত্তৰ পূব ফাললৈ যেতিয়া তেওঁ একেৰাহে যেতিয়া লক্ষ্য কৰি আছিলে তেতিয়া তেওঁ গম পাইছিলে যে বৰষুণ এজাক আহিব সেইকাৰণে তেওঁ মহিলাগৰাকীক বা পত্নীক তেওঁ কি বুলি কৈছিলে যে আমি মানে ভাল বৰষুণ বা পানী পাব পাৰোঁ এনেকৈ বুলি কৈছিলে তাৰপিছত কি হ'ল দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ ৰিপ্লাইড য়েছ গড উইলিং
আৰু সেই মহিলাগৰাকী যিগৰাকীয়ে মানে কি কৰি আছিলে আহাৰ তৈয়াৰ কৰি আছিলে গধূলি মানে তেওঁ আহাৰ তৈয়াৰ কৰি আছিলে ৰিপ্লাইড তেওঁ মানে কি কৰিলে উত্তৰ দিলে কি বুলি ক'লে য়েছ গড উইলিং হয় ভগৱানে যদি ইচ্ছা কৰে আমি এজাক ভাল বৰষুণ পাব পাৰোঁ বা আমি পানী পাব পাৰোঁ তাৰপিছত কি কৈছে চোৱা দ্য অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড আৰু যিসকল মানে লেন্সৰ এই ফাৰ্মাৰজনৰ যিবিলাক মানে ডাঙৰ তেওঁৰ ল'ৰা ছোৱালী আছিলে সেই ডাঙৰখিনিয়ে কি বুলি কৈছে ৱৰ্কিং ইন দ্য ফিল্ড তেওঁলোকে পথাৰত কাম কৰি আছিলে while the smaller ones were playing near the house আৰু যিসকল সৰু আছিলে তেওঁলোকে কি কৰিছিলে ঘৰটোৰ কাষতে খেলি আছিলে তাৰমানে আমি এটা কথা গম পালোঁ লেন্সৰ ল'ৰা ছোৱালী কেইবাটাও আছিলে যিসকল ডাঙৰ আছিলে তেওঁলোকে কি কৰিছিলে পথাৰত কাম কৰি আছিলে আৰু যিসকল সৰু আছিলে যিকেইটা মানে ল'ৰা ছোৱালী সৰু আছিলে সিহঁতে কি কৰিছিলে খেলি আছিলে ক'ত খেলি আছিলে নিয়াৰ দ্য হাউচ ঘৰটোৰ কাষতে until the woman called to them all come for dinner তাৰমানে কি যে কেতিয়ালৈকে খেলি আছিলে সিহঁতে মানে খেলাতেই সৰু যিখিনি আছিলে তেওঁলোকে খেলাতে ব্যস্ত আছিলে যেতিয়ালৈকে সিহঁতক সেই মহিলাগৰাকী বা নিজৰ মাকে যেতিয়ালৈকে সিহঁতক নামাতে যে এতিয়া আহাৰ খাবলৈ আহা বুলি যেতিয়ালৈকে নামাতে তেতিয়ালৈকে সিহঁতি খেলিয়ে আছিলে তাৰপিছত কি হ'ল চোৱা ইট ৱাজ ডিউৰিং দ্য মিল দ্যাট জাষ্ট এজ Lenso had predicted big drops of rain began to fall. তাৰপিছত কি হ'ল যেতিয়া মানে তেওঁলোকে আহাৰ গ্ৰহণ কৰি আছিলে আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে কি হ'ল মানে লেন্সৱে যিহেতু মানে তোমালোকক মই কৈছোঁৱে যে তেওঁ গোটেই দিনটো মানে চাই আছে যে উত্তৰ পূব ফাললৈ বৰষুণ এজাক আহিব নেকি গতিকে আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে কি হ'ল যিটো মানে লেন্সৱে আশা কৰিছিলে মানে ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে বিগ ড্ৰপছ অফ ৰেইন বিগান টু ফল ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে ইন দ্য নৰ্থ ইষ্ট কি হ'ল হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰ'চিং আৰু উত্তৰ পূব ফালে যিফালে লেন্সৱে লক্ষ্য কৰি আছিলে তাৰ ফালে কি দেখিলে তেওঁ হিউজ মাউণ্টেইনছ অফ ক্লাউডছ ডাঙৰ মানে ডাৱৰৰ টুকুৰা একদম পৰ্বত সদৃশ মানে কি বিৰাট ডাঙৰ দেখিবলৈ মানে পৰ্বতৰ নিচিনা লাগিছিলে গতিকে তেনেকুৱা ডাৱৰৰ টুকুৰাবিলাক কি কৰা কেনেকুৱা দেখা গৈছিলে কুড বি চিন এপ্ৰ'চিং আহি থকা দেখা গৈছিলে আৰু দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট আৰু তেতিয়া যিজাক মানে বতাহ বলিছিলে সেই বতাহজাক আছিলে সতেজ আৰু মানে শীতল মিঠা সাধাৰণতে মানে কি বতাহৰ জানো সোৱাদ থাকে নাথাকে তাৰমানে কি গা জোৰ পৰি যায় মানে ভাল লাগি যায় তেনেকুৱা আছিলে দ্য মেন ৱেণ্ট আউট for no other reason than to have the pleasure of feeling the rain on his body. তাৰপিছত কি হ'ল the man went out আৰু মানুহজন ওলাই গ'ল বুলি কৈছে কাৰ কথা কৈছে লেন্সো গতিকে লেন্সোৱে ইমান আশা কৰি আছিলে যে বৰষুণ এজাক দিব গতিকে তেওঁ কি কৰিলে যেতিয়াই মানে বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে ডাঙৰকৈ তেওঁ তেতিয়া কি কৰিলে বাহিৰলৈ ওলাই গ'ল কি কাৰণে ওলাই গ'ল for no other reason বেলেগ একো কাৰণে নহয় then to have the pleasure of feeling the rain on his body তেওঁৰ শৰীৰত বৰষুণ পৰিলে কেনেকুৱা এটা অনুভৱ হয় সেই সুখটো অনুভৱ কৰিবৰ কাৰণে তেওঁ কি কৰিলে বাহিৰলৈ ওলাই গ'ল and when he returned he exclaimed আৰু যেতিয়া তেওঁ মানে উভতি আহি তেওঁ কি কৰিলে মানে ক'লে কি বুলি ক'লে these aren't raindrops falling from the sky এইবিলাক যে বৰষুণবিলাক যে পৰিছে ৰেইন ড্ৰপছ এই যে মানে বৰষুণৰ টোপালবোৰ পৰিছে these aren't মানে এইবিলাক নহয় কি নহয় বৰষুণ নহয় they are new coins এইবিলাক হৈছে নতুন পইচা বা মুদ্ৰা নতুন টকা বুলি ক'ব পাৰি বুলি কৈছে the big drops are 10 cent pieces and the little ones are 5s আৰু যিবিলাক মানে ডাঙৰ বৰষুণৰ টোপাল সেইবিলাকক মানে 10 চেণ্ট বুলি ক'ব পাৰি আৰু যিবিলাক সৰু টোপাল তেওঁলোকক মানে কি সেইবিলাকক কি বুলি ক'ব পাৰি 5 চেণ্ট বুলি ক'ব পাৰি তাৰমানে কি কৈছে তাৰমানে লেন্সো এজন খেতিয়ক গতিকে তেওঁৰ খেতিৰ ওপৰতেই গোটেই জীৱনটো মানে তেওঁৰ জীৱন ধাৰা নিৰ্ভৰ কৰিছিলে গতিকে তেওঁ সেই মাকৈখিনিৰ পৰাই তেওঁ জীৱন মানে ধাৰণ কৰে সেই মাকৈখিনি বেচিব তাৰ পৰা পইচা পাব আৰু সেই পইচাখিনিয়ে তেওঁ ঘৰৰ বাকী যিবিলাক অন্যান্য তেওঁ দৰকাৰী সামগ্ৰী সেইবিলাক কিনিব গতিকে সেইকাৰণে তেওঁ কৈছে যে এই যে ডাঙৰ বৰষুণৰ টোপালবোৰ যিবিলাক তেওঁৰ সেই খেতিডৰাৰ কাৰণে খুব প্ৰয়োজন আছিলে ডাঙৰ বৰষুণৰ টোপালবোৰক তেওঁ কি বুলি কৈছে 10 চেণ্ট বুলি কৈছে আৰু সৰু টোপালবোৰক তেওঁ কি বুলি কৈছে 5 চেণ্ট বুলি কৈছে তাৰপিছত চোৱা with a satisfied expression he regarded the field of ripe corn with its flowers draped in a certain of rain আৰু with a satisfied expression তেওঁৰ মনত এটা সন্তুষ্টিৰ ভাৱ মানে এটা ফুটি উঠা দেখিবলৈ পোৱা গৈছিলে he regarded the field of ripe corn with its flowers তেওঁ কি দেখি পালে যে তেওঁৰ সেই পকা মাকৈডৰা য'ত মানে ফুল ফুলি আছিলে
কেনেকুৱা দেখিবলৈ পোৱা গ'ল বুলি কৈছে ড্ৰেপড ইন এ চাৰ্টেন অফ ৰেইন মানে যেন বৰষুণৰ কাপোৰ এখনে ঢাকি থোৱা নিচিনা দেখিবলৈ পোৱা গৈছিলে একদম আৱৰি আছে যেন তেনেকুৱা মানে বৰষুণটো খুব জোৰেৰে পৰিছে তেনেকুৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেইকাৰণে তেওঁ দেখি মানে কি কৰিছিলে এটা সন্তুষ্টিৰ ভাৱ এটা প্ৰকাশ কৰিছিলে একদম ভাল লাগিছিলে বৰষুণ দিয়াৰ কাৰণে তাৰপিছত কি হ'ল চোৱা বাট suddenly a strong wind began to blow and along with the rain very large hailstones began to fall তাৰপিছত কি হ'ল হঠাতে বাট suddenly a strong wind এটা মানে খুব জোৰেৰে মানে বতাহ বলিবলৈ ধৰিলে খুব মানে শক্তিৰে বলেৰে মানে কি হ'ল জোৰেৰে মানে বতাহ বলিবলৈ ধৰিলে began to blow বলিবলৈ ধৰিলে and along with আৰু তাৰ লগতে কি হ'ল the rain বৰষুণৰ লগতে কি আহিলে very large hailstones began to fall বৰষুণৰ লগত শিলো পৰিবলৈ ধৰিলে তাৰমানে প্ৰথমতে বৰষুণ দিছিলে গতিকে লেন্সৰ মনত বৰ ভাল লাগিছিলে যে বৰষুণ যাক যিহেতু বৰ দৰকাৰ বৰষুণ আহিছে কিন্তু বৰষুণৰ লগতে কি দেখিলে লগে লগে মানে একদম এজাক বিৰাট মানে জোৰেৰে বতাহ বলি আহিবলৈ ধৰিলে আৰু বতাহটো আহিছে বতাহৰ লগতে আকৌ কি আহিলে ভেৰি লাৰ্জ হেইলষ্ট'নছ মানে শিলৰ বৰষুণ পৰিবলৈ ধৰিলে তাৰপিছত কি হ'ল চোৱা These truly did resemble new silver coins. The boys exposing themselves to the rain ran out to collect the frozen pearls. তাৰপিছত আহিলে কি কোৱা এতিয়া চোৱা These truly did resemble new silver coins. আৰু যেন মানে কেনেকুৱা দেখা গৈছিলে সেই যে হেইলষ্ট'নবিলাক পৰিছিলে যেন মানে চিলভাৰৰ মুদ্ৰা বা টকাৰ নিচিনা দেখিবলৈ পোৱা গৈছিলে আৰু ল'ৰা ছোৱালীবিলাকে কি কৈছিলে দ্য বয়জ এক্সপ'জিং দেমছেলভছ আৰু ল'ৰা ছোৱালীবিলাকে মানে আনন্দ পাইছিলে সেই বৰষুণত মানে শিলৰ বৰষুণ যে পৰিছিলে সেইবিলাক দেখি তেওঁলোকে ভাল পাইছিলে আৰু কি কৰিছিলে সিহঁতি দৌৰ মাৰি গৈছিলে ৰেন আউট টু কালেক্ট দ্য ফ্ৰ'জেন পিয়াৰ্লছ আৰু সেই বৰফৰ মানে মুকুতাৰ নিচিনা যে সেই শিলৰ টুকুৰাবোৰ সিহঁতে বুটলিবলৈ দৌৰি গৈছিলে তাৰপিছত কি হ'ল চোৱা ইটছ ৰিয়েলি গেটিং বেড নাও এক্সক্লেইম দ্য মেন মানে কাৰ কথা কৈছে লেন্সৰ কথা কৈছে যিহেতু তেওঁ কি কৰিছে বুলি কৈছে ইটছ ৰিয়েলি গেটিং বেড নাও এইটো বৰ বেয়া কথা হৈছে মানে একদম এতিয়া দেখোন বেয়াহে হ'ব বেছি এক্সক্লেইম দ্য মেন মানুহজনে বা লেন্সই কি কৰি উঠিলে চিঞৰি ক'লে তাৰপিছত কি হ'ল চোৱা আই হোপ ইট পাছেছ কুইকলি আৰু তেওঁ লগতে এইটো কৈছে যে মই আশা কৰোঁ যে মানে এই বতাহজাক মানে এই ধুমুহাজাক যাতে সোনকালে পাৰ হৈ যায় ইট ডিড নট পাছ কুইকলি কিন্তু কি নহ'ল এই বতাহজাক বা এই ধুমুহাজাক কিন্তু কি নহ'ল সোনকালে পাৰ হৈ নগ'ল যিহেতু মানে লেন্সে বৰষুণ এজাক আশা কৰিছিলে কিন্তু বৰষুণৰ লগতে তেওঁ বতাহ শিলাবৃষ্টি এইবিলাক তেওঁ আশা কৰা নাছিলে তাৰপিছত কি হ'ল চোৱা For an hour the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. আৰু 1 ঘণ্টা ধৰি এক ঘণ্টা ধৰি দ্য হেইল ৰেইন একদম শিলাবৃষ্টি মানে জোৰেৰে হ'ব ধৰিলে শিলাবৃষ্টিৰ সৈতে বৰষুণ হ'ব ধৰিলে ক'ত হ'ব ধৰিলে গোটেই মানে অন দ্য হাউচ সেই ঘৰটোতো বৰষুণ দিছে দ্য গাৰ্ডেন বাগিচাত দ্য হিল ছাইড গোটেই পাহাৰৰ কাষৰীয়া অঞ্চল গোটেই পাহাৰৰ মানে কাষত যিমান অঞ্চল আছে দ্য কৰ্ণফিল্ড আৰু সেই মাকৈডৰা অন দ্য হোল ভেলি গোটেই মানে উপত্যকাটোতে মানে প্ৰবলভাৱে শিলাবৃষ্টিৰে বৰষুণ হ'বলৈ ধৰিলে দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চল্ট আৰু সেই মানে পথাৰডৰা কেনেকুৱা দেখিবলৈ পোৱা গ'ল কৈছে হোৱাইট বগা হৈ থকা দেখিবলৈ পোৱা গ'ল এজ ইফ কভাৰ্ড উইথ চল্ট যেনেকৈ নিমখ মানে যেন পৰি গোটেইখন বগা হৈ আছে তেনেকুৱা দেখিবলৈ পোৱা গ'ল তাৰপিছত কি কৈছে চোৱা নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ কিহৰ গছৰ কথা কৈছে কৰ্ণ মাকৈৰ গছৰ কথা কৈছে তাত মানে এনেকুৱা জোৰেৰে বৰষুণ দিলে এনেকুৱা জোৰেৰে বতাহ দিলে যে এখিলা পাতো গছত নাছিলে সেইটো কৈছে যে নট এ লিফ ৰিমেইন এখিলা পাতো বাকী নাথাকিলে অন দ্য ট্ৰিজ গছত মানে ইমান বেয়াকৈ বৰষুণ দিলে দ্য কৰ্ণ ৱাজ ট'টেলি ডেষ্ট্ৰইড আৰু গোটেই মাকৈডৰা সম্পূৰ্ণৰূপে কি হৈ গ'ল ধ্বংস হৈ গ'ল নষ্ট হৈ গ'ল দ্য ফ্লাৱাৰ্ছ ৱেৰ গন ফ্ৰম দ্য প্লাণ্টছ আৰু গছৰ পৰা যিমান মানে ফুল আছিলে প্ৰথমতে কৈছিলে নহয় যে ফুল ইমান ধুনীয়াকৈ মানে মাকৈডৰাত ফুল ফুলি আছিলে যাৰ ফলত মানে তাৰ পৰা দেখিবলৈ পোৱা গৈছিলে বা সেই মাকৈডৰাই আমাক মানে কি ভাল ফচল দিয়াৰ মানে প্ৰতিশ্ৰুতি দিছিলে বুলি কৈছিলে গতিকে সেই যিবিলাক ফুল আছিলে এপাহ ফুলো নাইকিয়া হৈ থাকিল দ্য ফ্লাৱাৰ্ছ ৱে গন ফ্ৰম দ্য প্লাণ্টছ আৰু গছত যিমান মানে ফুল আছিলে একদম চব গ'ল নাই এপাহো ফুল নাই লেন্সছ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ আৰু লেন্সৰ অন্তৰাত্মা মনটো একেবাৰে দুখেৰে ভৰি পৰিলে তাৰপিছত কি বুলি কৈছে when the storm had passed he stood in the middle of the field and said to his sons আৰু ইমানেই তেওঁৰ দুখ লাগিলে যে মানে একদম মানে অন্তৰাত্মা তেওঁৰ মানে কি দুখেৰে ভৰি পৰিলে আৰু কি হ'ল when the storm
had passed আৰু যেতিয়াই মানে বতাহজাক আঁতৰি গ'ল he stood in the middle of the field তেওঁ নিজৰ পথাৰডৰাৰ মাজত থিয় হৈ মানে কি কৰিলে তেওঁ said to his sons তেওঁ মানে পুত্ৰসকলক ক'লে বা ল'ৰাকেইটাক ক'লে কি বুলি ক'লে a plague of locust would have left more than this তাৰপিছতে লেঞ্চয়ে নিজৰ পুত্ৰসকলক কি বুলি ক'লে যে a plague of locust would have left more than this আনকি এই যে ফৰিং বা যিবিলাক মানে পথাৰত মানে শস্য নষ্ট কৰা যিবিলাক মানে কাকতি ফৰিং যিবিলাক থাকে মানে এনেকুৱা ফৰিং জাতীয় এই সিহঁতৰ মানে যিটো ধুমুহা আহি মানে যেতিয়া শস্যত পৰে সিহঁতেও আনকি মানে ইমান বেছি ধ্বংস কৰি নাযায় এই শিলাবৃষ্টিৰে মানে বৰষুণ জাক অহাৰ ফলত লেঞ্চৰ মানে যিমান নষ্ট হ'ল আনকি এখিলা পাত বা এপাহ ফুলো মানে গছত নাই সেইটোৱে তেওঁ ইমান দুখ কৰি কৈছে যে মানে এই যে ফৰিঙৰ জাকবোৰেও আনকি মানে কি কৰে ইমান বেছি নষ্ট নকৰে তাৰপিছত কৈছে কি দ্য হেইল হেজ লেফট নাথিং আৰু এই ধুমুহা জাকে মানে কি একোৱেই মানে বাকী থৈ নগ'ল চব ধ্বংস কৰি নিজৰ লগত লৈ গ'ল দিছ ইয়েৰ উই উইল হেভ ন' কৰ্ণ আমি এই বছৰটো আৰু একো মানে মাকৈ চাকৈ নাপাওঁ আমাৰ চব শেষ হৈ গ'ল ধ্বংস হৈ গ'ল দ্য নাইট ৱাজ এ চ'ৰফুল ওৱান আৰু সেইদিনাখনৰ ৰাতিটো আছিলে তেওঁলোকৰ কাৰণে বৰ দুখৰ ৰাতি অল আৱাৰ ৱৰ্ক ফৰ নাথিং আমি ইমান কাম কৰিলোঁ কিন্তু আমি এতিয়া আৰু সেইখিনি ফল একো নাপাওঁ সেইটো কৈছে দেৰ ইজ ন' ওৱান হু কেন হেল্প আছ আৰু আমাৰ কাৰণে মানে কোনো নাই যি আমাক সহায় কৰিব পাৰিব বা এনেকুৱা কোনো নাই যি আমাক এই বিপদত সহায় কৰিব পাৰিব উই উইল অল গ' হাংগ্ৰি দিছ ইয়েৰ আৰু আমি এই গোটেই বছৰটো কি কৰিব লাগিব ভোগত কটাব লাগিব ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো আজি মই ইমানতে সামৰিছোঁ আৰু যদি মই বহুত বেছিকৈ বুজাই যাওঁ তোমালোকৰ আমনিও লাগিব ভিডিঅ'টো বহুত দীঘল হ'ব সেইকাৰণে মই ইয়াৰ পাছৰ যিখিনি অংশ থাকিব সেইখিনি মই পিছৰ ভিডিঅ'টোত মই তোমালোকক বুজাই দিম আৰু আশা ৰাখিছোঁ মই তোমালোকে ভালদৰে বুজি পাইছা আৰু তোমালোকে যদি কিবা বুজি নাই পোৱা তোমালোকে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও মানে ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে আৰু তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা যাতে মই নতুন ভিডিঅ' বনালে তোমালোকে তাৰ ন'টিফিকেশ্যন পোৱা